Hello everyone, welcome to Gyan Dorpon. আমি সকলোৱে গম পাইছো যে এবাৰ নিটৰ পৰীক্ষা কেনসেল হৈছে পেপাৰ লিক হোৱাৰ কাৰণে। তোমালোকে এবাৰ কোনে হয়তো প্ৰথমবাৰ পৰীক্ষা দিছিলা, কোনে হয়তো 2 বছৰ 3 বছৰ গ্যাপ দি ভালদৰে প্ৰিপাৰেচন কৰি পৰীক্ষা দিছিলা। কিন্তু যেতিয়া তোমালোকে গম পালা যে পেপাৰ লিক হ'ল, তোমালোকৰ মনটো চাগে নিশ্চয় কিবা এটা অনিশ্চয়তাত আহি গৈছে বা তোমালোকে মন দি আকৌ পঢ়িবৰ কাৰণে তৈয়াৰ হ'ব পৰা নাই, বহুখিনি প্ৰেছাৰ হেণ্ডেল কৰিব লগা হৈছে। আৰু এই সময়খিনি তোমালোকৰ প্ৰেছাৰ হেণ্ডেল কৰাৰে সময়, কিয়নো এই সময়খিনি তোমালোকে নিজকে সংযম কৰি ৰাখিবই লাগিব। কাৰণ তোমালোকে কোনটো পথত যাবা, কি কেৰিয়াৰ তোমালোকৰ হ'ব, তাক লৈতো অনিশ্চয়তা আছেই। কাৰণ এইটো নহয় যে তুমি নিটৰ পৰীক্ষা দিছা মানেই যে চিট পাবা। কাৰণ তোমালোকে ৰিয়েলিটিটো জানা, যিহেতু 22-23 লাখে পৰীক্ষা দিয়ে, কিন্তু গোটেই অল ইণ্ডিয়াত চিট মাত্ৰ আছে 50,000 বা 55,000। আৰু অসমতো এইবাৰ প্ৰায় 43,000 পৰীক্ষা দিছে আৰু চিট কিমান আছে? হয়তো 1800 পৰা 1900 চিট আছে। গতিকে পোৱাৰ পাৰ্চেন্টেজটো প্ৰতি 100 জনৰ ভিতৰত মাত্ৰ 3 জন বা 4 জনেহে পাব, বাকী সকলেতো কোনো পথেই চিট নাপায়। তাৰ বাবে নিজক ষ্ট্ৰং কৰি ৰাখিবই লাগিব। হয়তো তুমি বিফলতাৰ মুখ দেখিবও পাৰা বা সফলতাৰ মুখ দেখিবও পাৰা। বিফলতাৰ মুখ দেখিলে তুমি নিজকে কেনেদৰে আগবঢ়াই নিবা বা সফলতাৰ মুখ দেখিলে নেক্সট ষ্টেপ কি কৰিব লাগিব। এইটো নহয় যে তুমি MBBS চিট পাই গলা, MBBS পাছ কৰিলা, তাৰ পাছতে তোমাৰ শেষ হৈ গ'ল, তাৰ পাছতে তোমাৰ জীৱন একদম আৰামদায়ক হৈ যাব, তেনেকুৱাটো নহয়। আজিৰ দিনত হয়তো কাৰোবাৰ ভৰি এটা ভাগিলে, কেৱল মাত্ৰ MBBS পাছ কৰা ডাক্তৰজনৰ ওচৰলৈ জানো যাব? কেতিয়াওতো নাযায়। তুমি তাৰ পিছত PGৰ কাৰণে পঢ়িব লাগিব, ধৰি ললো অৰ্থপেডিক্সত, মেডিচিনত, নিউৰত তুমি স্পেচিয়েলিষ্ট হ'ব লাগিব। তেতিয়াহে তোমাৰ কেৰিয়াৰত এটা ভাল তুমি কৰিব পাৰিবা। কাৰণ তোমাৰ নিজৰ এটা ব্ৰেণ্ড হ'ব লাগিব, তুমি নিজকে স্কিল কৰিব লাগিব, তেতিয়াহে তুমি এটা পৰিচয় পাবা আজিৰ দিনত, হয়নে? গতিকে আমি নিটৰ যিখিনি ৰিয়েলিটি তাৰ ওপৰত কথা পাতিবলৈ গৈ আছো, তোমালোকে ভিডিঅ'টো মন দি চাবা। এতিয়া কথা হ'ল, যিটো প্ৰতিযোগিতাৰ বাস্তৱ ছবি মই আগতেই ক'লো, 22-23 লাখে পৰীক্ষা দিব, 55-60,000 চৰকাৰী আসন আছে। গতিকে 100 জনৰ ভিতৰত 2-3 জনেহে সুযোগ পাব, বাকীসকলে কিন্তু সুযোগ নাপায়। আৰু এনেকুৱা প্ৰতিযোগিতামূলক পৰীক্ষাত 1 নম্বৰৰ ব্যৱধানতে তোমাৰ ৰেংক 5,000 পৰা 10,000 ভিতৰলৈ নামি আহিব পাৰে। তুমি 1 নম্বৰ যদি কম পোৱা, কাৰোবাৰকে তুলনাত তুমি 5,000 ৰেংক, 10,000 ৰেংক হয়তো কম হ'ব পাৰে। তাৰ উপৰিতো কাষ্টৰ কথা আছেই। তুমি যদি জেনেৰেল হোৱা তেতিয়া বেলেগ কাট মাৰ্ক, যদি ST SC সেইবোৰতো আছেই, সেইবিলাক কথাও তোমালোকে ভালদৰে জানাই। গতিকে কাৰণে গুৰুত্বপূৰ্ণ হৈ পৰে। তাৰপিছত আহি গ'ল আমাৰ অসমৰ, যোনটো আমি যদি চাওঁ, অসমত প্ৰায় 1800-1900 চিট আছে আৰু আমাৰ 15খনমান মেডিকেল কলেজ আছে, এইমছকে আমি ধৰি। গতিকে এইটো মই এটা লামচাম দিছো, একুৰেট হয়তো নহয় গোটেইখিনি চিটৰ ক্ষেত্ৰত, তথাপি আইডিয়াটো দিছো। চোৱা, যদি চিট আছে 1900, দিছে কিন্তু 43,000 সামথিং। গতিকে কিমানখিনি ডিপ্ৰাইভ হ'ব সেইবোৰতো আমি চাব লাগিব, সেইবোৰতো জানিব লাগিব। 88টা কেন্দ্ৰত প্ৰায় 43,187 জনে দিছিলে। তাৰপিছত আহি গ'ল, আমি যদি যোৱা 2 বছৰৰ যদি কাট মাৰ্কবিলাক চাওঁ, একদম একুৰেট নহয়, অলপ ইফাল সিফাল হৈছে। প্ৰায় 550ৰ পৰা 560ৰ ওপৰৰ পৰাহে কেলকুলেশ্যন 2024ত। 25ৰ ক্ষেত্ৰত অলপ কমিছিলে, 2-এখন মেডিকেল কলেজ নতুনকৈ হোৱাৰ কাৰণে কাট অফ অলপ হ্ৰাস পাইছিলে, কিন্তু এইবাৰটোতো আৰু বাঢ়িব। আৰু এইমছত পঢ়িবৰ কাৰণেতো তোমাক বহুত ভাল এটা মাৰ্কছ লাগিব, সেইখিনি কথা তোমালোকে গম পায়ে আছা। আৰু আমাৰ ভাৰতবৰ্ষত জনসংখ্যা অনুপাতে চিকিৎসকৰ সংখ্যাও কম, তথাপি চিটো কম, কম্পিটিশ্যনো বেছি। এইটো এটা ভাল কেৰিয়াৰ হয়, কিন্তু আসন যদি আমি নাপাওঁ, চৰকাৰী যদি আমি আসন নাপাওঁ, তেতিয়াও কিন্তু আমাৰ অপৰচুনিটি আছে, কিন্তু তাৰ কাৰণে আকৌ পইচাও লাগিব। তুমি অসমৰ বাহিৰত, ভাৰতৰ বাহিৰত পঢ়িবৰ কাৰণে তুমি যাব পাৰা, কিন্তু তাৰ কাৰণে তোমাক পইচাৰো যথেষ্ট প্ৰয়োজন হ'ব। তাৰ কাৰণে ধৰি ললো ইজিপ্ত, ৰাছিয়া এইবিলাকতো গৈ আহে, পঢ়ি আহে। কিন্তু কেৱল পইচা থাকিলেই নহ'ব, তোমাৰ সঁচাকে মনো থাকিব লাগিব ডাক্তৰ হোৱাৰ। অলপ দিনৰ আগত মই এজন ফোন কৰিছিলে অভিভাৱকে, কৈছিলে যে মেট্ৰিকৰ ল'ৰাটোৱে 92% পালে, কিন্তু তাৰ ছায়েন্সত পঢ়াৰ মন নাছিলে, কিন্তু জোৰ জবৰদস্তি ছায়েন্সত দি দিয়া হৈছিলে। কিন্তু এইবাৰ যোনটো হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা মাত্ৰ 57% পালে। মই এতিয়া নকওঁ কোন জেগাৰ কি নাম, তাৰপিছত কি হ'ল, সেই ল'ৰাটো এতিয়া ঘৰৰ পৰা ওলোৱাই নাই বুলি কৈছে। গতিকে চোৱা, তোমাৰ নিজৰ মন থাকিলেহে কৰিবা, কাৰোবাৰ প্ৰেছাৰত কিন্তু কিবা এটা কৰিবলৈ নাযাবা, নহ'লে গৈ ভাল ডাক্তৰ কিন্তু বনি নাহিবা বাহিৰত গৈও। বুজি পালা কথাটো? গতিকে সেইবিলাক কথাও লক্ষ্য কৰিব লাগিব। আৰু MBBS যে কেৱল একমাত্ৰ পথ তেনেকুৱা কথা নহয়, BDS পঢ়িব পাৰি, তাৰপিছত BA MS, BH MS, ভেটেনেৰী,
তাৰোপৰি আজিৰ দিনত ছায়েন্সত পঢ়ি আৰু বহুখিনি কেৰিয়াৰ আছে, তাৰ ওপৰত মই অলৰেডি এটা ভিডিঅ' বনাইছোৱেই, ইয়াতে কমেণ্ট বক্সত ভিডিঅ'টো পাই যাবা, সেইটো তোমালোকে এবাৰ চাই ল'বা। আৰু এতিয়া আৰু এটা ইম্পৰ্টেণ্ট আহি গৈছে যিটো ফিজিঅ'থেৰাপি। আজিকালি মানুহে সকলোৱে জানা য'ত ত'ত কঁকালৰ বিষ, ভৰিৰ বিষ, গাঁঠিৰ বিষ যিকোনো হৈ থাকে আৰু মানুহে নিজে ফিট থাকিও ভাল পায়। গতিকে ফিজিঅ'থেৰাপি কিন্তু এটা ভৱিষ্যতে বহুত ইম্পৰ্টেণ্ট ৰোল প্লে কৰিব ফিজিঅ'থেৰাপি। আৰু এতিয়া পঢ়িবৰ কাৰণে নীট বাধ্যতামূলক নহয়, কিন্তু ভৱিষ্যতে নীট বাধ্যতামূলক হোৱাৰ সম্ভাৱনা আছে। গতিকে তেনেকুৱা ধৰণৰ কোৰ্চো কৰিব পাৰি। আৰু প্লেন বি এটা সদায় সাজু ৰাখিব লাগে। এনেকুৱা নহয় যে পৰীক্ষা দিলেই যে চিট পাব, তেনেকুৱা নহয়। মই আৰু অভিভাৱকসকলকো কওঁ, কেৱল মাত্ৰ ডাক্তৰ বা ইঞ্জিনিয়াৰ হ'ব লাগিব বুলি তেনেকুৱা একো কথা নাই। আজিকালি বহুত কেৰিয়াৰ অপশ্যন আছে আৰু সেইবিলাক এক্সপ্ল'ৰ কৰিব লাগে আৰু মনে ভাল লগা কামটো কৰিবলৈ সদায় দিব লাগে নিজৰ সন্তানক। গতিকে আপোনালোকলৈও অনুৰোধ, কেৱল মাত্ৰ ডাক্তৰ ইঞ্জিনিয়াৰৰ পিছতে দৌৰাই নাথাকিব। কাৰণ বহুত দেখিছোঁ এনেকুৱা অভিভাৱক, ল'ৰাটোৱে 2-3 বছৰ গেপ দিব লগা হয়, তাৰপাছত চিট নাপায়, তাৰপাছত আকৌ জেনেৰেল ডিগ্ৰী এটা কৰিবলৈ যায়, গতিকে বহুত বছৰ লষ্ট হৈ যায়। গতিকে মই কাকো ডিমটিভেট কৰিবলৈ কোৱা নাই, কৰ্ম কৰিলেতো ফলটো পাবই, কিন্তু তাতো বহুতখিনি কথা থাকে, কাষ্টৰ কথা থাকিব, লাকৰ কথাও থাকিব। কেতিয়াবা 1 নম্বৰ কাৰণে ৰেংকটো বহুত তললৈ গুচি যাব লগাও হ'ব পাৰে। গতিকে সকলোলৈকে মোৰ শুভেচ্ছা আছে, ভালকে প্ৰিপেয়াৰ কৰা। এতিয়াও আকৌ নীট ভালকে দিয়া, যোনে ভালকে দিম বুলি ভাবিছা। গতিকে তোমালোকে পাৰিবা, ভালকে খালি দিয়া আৰু প্লেন বি এটা কিন্তু লগত ৰাখিবা, ই তোমালোকক সহায় কৰিব। থেংক ইউ এণ্ড অল দ্য বেষ্ট।